এয়া কি গম পাইনে? এয়া হৈছে কচুলতি। এয়া আগতে গম পোৱা নাছিলোঁ, আগতে ভাল পোৱা নাছিলোঁ, বহুতৰে প্ৰিয় হয়তো এতিয়া, কিন্তু এতিয়া মোৰো প্ৰিয় হৈছে দেই। আগতে গম পোৱা নাছিলোঁ। আৰু এনেকৈ ধুনীয়াকৈ এৰাই ল'ম বাকলিটো। আচলতে ইয়াৰ যে সোৱাদ, এই সোৱাদটো গম পোৱা নাছিলোঁ। যোৱা বছৰ হাজবেণ্ডে আনিলে, আনা গতিকে বজাৰৰ পৰা কিনিলে। মই ভাবিছোঁ কি কাহুকুচি বজাৰত এইবিলাক কি ওলাই, এইবিলাকো খায় নেকি? তাৰপিছতহে ভাবিলোঁ, একেবাৰে তেওঁ যেতিয়া বনালে, এনেকৈ টেষ্টিকৈ বনালে, তাৰপিছত গাঁৱৰ পৰা গ'লোঁ, গাঁৱত গৈ পেলাই ক'লা কচু লৈ আহিলোঁ, লৈ আহি এইবিলাক লগালোঁ, লগাই চাইছোঁ এতিয়া 10-12 দিনৰ মূৰত এনেকৈ ওলায়। এতিয়া এইটো আজি ৰাতিপুৱা বনাম, ইমান লম্বা লম্বা ন, চাওকচোন ইমান মোটা মোটা কচু ওলায় গাঁৱৰ পৰা। মানুহে গাঁৱৰ পৰা কি আনে ন, মই আনিছোঁ গাঁৱৰ পৰা ক'লা কচু, আৰু ক'লা কচু এইবিলাক হৈছে শিপা। এবাৰ এটা ঘটনা হ'ল, সৰুতে আমি যে কচু ঠাৰিহে খাওঁ, কচু ঠাৰি খাওঁ। তাৰপিছত কচু ঠাৰি আনিব গ'লোঁ ঘৰৰ পাছফালে, ইমান কচুৰ চুকত কচু ঠাৰি। তাৰপিছত কচু ঠাৰি আনিব যাওঁতে যেতিয়া দেখোঁ ভৰিত একেবাৰে ইমান এইবিলাক যে শিপাবিলাক যে ওলাইছে, দেখি ইমান ভয় খালোঁ। মই সেই এচুক কচুত একেবাৰে ইমাননো শিপা হ'ব লাগেনে, দেখি পেলাই কচুত ঠাৰি কাটিব আনি মই ভয়তে দাউৰ। এইবিলাক কেনেকুৱা অদ্ভুত দেখা হৈছে, একেবাৰে ইমান শিপা। তাৰপিছতহে গম পালোঁ সেইবিলাকো বোলে খায়। এতিয়া ইমান বছৰ মূৰত এই কচু খাবলৈ ওলাইছোঁ। গাঁৱৰ ছোৱালী হ'লেও কিন্তু এইবিলাক খাই পোৱা নাছিলোঁ, আহি পালোঁ এতিয়া ইয়াতে গুৱাহাটীত এইটো পালোঁ। গতিকে এইটো ধুনীয়াকৈ এৰাই এনেকৈ বনাম, আদা দিম, আদা আৰু জলকীয়া বেছিকৈ দিম, আৰু কেৱল তেলত দি কিনে ভাজিম একেবাৰে, অলপ নেমু চেপি দিম। এইটোৱে হৈছে ৰেচিপি, আৰু বহুত কিবা কিবি বনাই, কেনেকৈ বনাই ক'বচোন মোক। এই হৈছে কচুলতিৰ কাহিনী। কচুলতি দেখি পেলাই ভয় পাই পলোৱা ছোৱালী আছিলোঁ। এতিয়া কিন্তু এইটোৰ কাৰণে খেতি কৰিছোঁ ঘৰত, আৰু পাছফালে লগাইছোঁ। এইটো এটা খাদ্য হয় আমাৰ অসমীয়া খাদ্য, বঙালীবিলাকেও বহুত খায়। এতিয়াহে গম পালোঁ ইউটিউবত, বঙালীবিলাকৰ এইটো প্ৰিয় খাদ্যই, বহুত বনায়, বহুতে চাদত ৰুইছে, বহুতে কিবা কিবি কৰিছে। গতিকে ময়ো গাঁৱৰ পৰা আনি পেলাই গুৱাহাটীত এয়া কচু ৰুইছোঁ, আৰু কচু